ৰাইডৰ কাৰণে পুৰা ৰেডি হৈ আছো মানে পুৰা এক্সাইটেড আছিলো এইটো দিনৰ কাৰণে আৰু মাজত মাত্ৰ এটা দিন গাইজ কেনেকে যায় লাগিছে আৰু এতিয়া এটা খাই লওঁ পানী ঢালা দি ঢালিছে ফাইনেলি মানে টাৱাং ৰাইডৰ কাৰণে পুৰা ষ্টিকাৰ বনোৱা হৈ গ'ল আৰু দেখা পাইছে এইফালে মানস চকম আৰু কি বা আৰু আমাৰ ছাৰো এটা চেনেল খুলি বুলি ভাবি আছে কি অজয় অসম এতিয়া মানে মই 9টামান ষ্টিকাৰ বনালো ইয়াতে আছে আৰু এটা মানে সুদীপ্তৰ কাৰণেও বনাই লৈছিলো এইটো আছিলে তো তাৰো ষ্টিকাৰ লগাব লাগিব মানে টাৱাঙত গৈ পেলাই তাৰ ফালৰ পৰা এইকেইটা দিছে ইফালে এটা ষ্টিকাৰ ইয়াত লাগিব আৰু তোমাৰ চেনেলৰ নামটো হৈছে বহুত টিভি দিয়া ইয়াত লাগিবতো তুলিটো মচিলো নহ'লে বেকাৰ যাব এইটো জেগাত মজা লাগিছে নেকি তো ফাইনেলি আমাৰ খানা জেগাটো চিলেক্ট হৈ গ'ল মানে আমি সুদীপ্ত এইখিনি জেগাত প্লেন কৰিছিলে আৰু মই এইখিনি জেগাতে ভাবি আছিলোঁ আৰু এতিয়ালৈকে মানে আমাৰ দেখা পাইছে দুখন বাইকে আৰু ইয়াত কি কি আছে এইটো কি পেৰা লৈ আহিছা এই খানাত পেৰা এইটো নগাঁৱৰ পেৰা খানাৰ কাৰণে কি কি বস্তু আনিছে দেখিছেনে নাই এইফালে ভীম চাবোন নহয় এইটো চাবোন এইটো আৰু এইফালে দুজন আহি আছে আৰু এতিয়াও বহুতকেইটা আহিবলৈ আছে আৰু মেইন কথা হৈছিল এইখিনি জেগাত খানা খোৱা মানে এইটো জেগা সৰু সুৰা এটা পিকনিক প্লেচে হয় কিন্তু খামকৈ খোৱা নাছিলোঁ আৰু এতিয়া মোৰ বেক টায়াৰটো মানে এইবাৰ পূৰা একদম মানে ভাল লগা এটা টায়াৰ লগাইছোঁ দেখিও লুকছটো ধুনীয়া আহে আৰু নাম্বাৰ প্লেটখন এনেকৈ জপাই লওঁ বাকী মানে টাৱাং ৰাইডৰ কাৰণে কিমান কি খৰচ কৰিলোঁ আজি ব্লগটোত গম পাব যিহেতু টাৱাং ৰাইডটোৰ কাৰণে মাজত আছিলে আমাৰ এদিন তো আজি একচুৱেলি আমাৰ আছিলে খানা প্লেনটো এনেকুৱা নাছিলে মানে পিকনিক আছিলে আজি পিকনিকটো কেঞ্চেল হোৱাৰ কাৰণে আজি খানা খালোঁ আৰু টাৱাং ৰাইডত কিমান কি খৰচ হ'ল মই গোটেইখিনি আপডেট আজি দি আছোঁ তো ফাৰ্ষ্টত মানে মই লগালোঁ এইটো বস্তু লগাইছিলোঁ এইটো বস্তু কি কাৰণে লগাইছোঁ মোবাইল হোল্ডাৰটো নৰ্মেল মোবাইল হোল্ডাৰ নহয় মানে এক্সট্ৰা চাৰ্জিঙৰ কেবুলটো লগাবৰ কাৰণে লগাই ল'লোঁ কাৰণ ঠাণ্ডাত বেটেৰী পূৰা ডেড হৈ যায় তো সেইকাৰণেতো লগাই ল'লোঁ যাতে বেটেৰীটো চলি থাকে বাকী বেক টায়াৰটো লগালোঁ বেক টায়াৰত গ'ল 2600 টকা আৰু মেইন প্ৰব্লেমটো হৈছিলে মোৰ বেটেৰীটো মানে বাইক কিনাৰ পৰা চেঞ্জ কৰা নাছিলোঁ তো সেইকাৰণে মই বেটেৰীটো চেঞ্জ কৰি ল'লোঁ কাৰণ তাত ঠাণ্ডা জেগাত এনেও বেটেৰী বহিবই তো ৰিক্স লোৱা নাই আৰু বেটেৰীটোত ল'লে 2400 টকা টোটেল তাতে গ'ল 5000 টকা এইফালে বাইকত কিবা কিবি বস্তু সৰু সুৰাকৈ লগালোঁ আৰু এইফালে কালাৰ কৰিলোঁ গ্ৰাফিক্স মাৰিলোঁ মোবাইল হোল্ডাৰ লগালোঁ মানে 6000 টকা সিহঁতে টোটেল বাজেট গ'ল টাৱাং ৰাইডত নোযোৱা আগতেই টাৱাং ৰাইডৰ কাৰণে পূৰা ৰেডি হৈ গ'লোঁ আৰু আজি এটা খানা আছিলে সৰু সুৰাকৈ গোটেইখিনি মিলি আমি খানাটো খাম পূৰা এনজয় কৰিম আৰু কাইলৈ আহি আছিলে মোৰ ৰুমত অংকুৰ ময়ূৰ আৰু ময়ূৰৰ লগৰ এজন দৰ্পণে আমাক লগ কৰিব ডাইৰেক্ট বালিপাৰাত চ' এতিয়া বাকীকেইজন আহালৈকে অকণমান টাইম ৰখোঁ আৰু খানাটো পূৰা এনজয় কৰিম এতিয়া ইটা বিচাৰি সেই এনেকুৱা এটা জেগা পাই গ'লোঁ এইটো জেগাত মানে মই আগতে ভিডিঅ' বনাইছিলোঁ নাজানো যে এইখিনি পাই পাথৰি এইখন জেগা ওলাই আৰু ইয়াৰ পৰা মানে ভিউটো চাওক তামাম লাগে আৰু গাইজ আপোনালোকে দেখা পাইছিলে মোৰ ভিডিঅ'ত এই জেগাটো মানে ৱাল পেইণ্টিং এটা বহুত ধুনীয়া লাগে দেখিবলৈ দেখা পাইছে এতিয়া বিচাৰি আহি ক'ত পাই গ'লোঁ এইখিনিৰ ভিউটো তামাম লাগে গাইজ এই পাই গ'লোঁ মজা দেখোন ইয়াতে খানা খাব পাৰিলোঁ ন আমি ইটাকেইটা লৈ লওঁ এটা এটাকে আপুনি দুটা লওক মই দুটা লওঁ যে এইখিনি জেগা পাই আকৌ পাথৰি সেইখন জেগা ওলাব পাৰি বহুত শ্বৰ্টকাট দেখোন এইখন খালি মাংস পুৰা ধোৱা ধুই চলি আছে আৰু এজনী আহি পাইছে যেন তেন তই কিমান দূৰৰ পৰা খোজকাঢ়ি আহিলি চকৰি গাঁৱৰ পৰা ইয়ালৈকে খোজকাঢ়ি আহিছে বা খাহটো যে হ'ল আৰু খানাটোত আমাৰ বেলেগ একো আইটেম নাই সুদা মাংস আছে আৰু এইফালে বিট চিট আছিলে বিটটো মানে মই আগতে খাই বেয়া পাওঁ বিটটো খাম এতিয়া আৰু কি আছিলে এইফালে পেৰা আৰু দৈ কি ৰাখো দিছিলা মাৰি আছো আৰু ধনিয়াটো ধনিয়া হেৰি দিবা ন মাংসত ক'ত দিবা তিহু এইফালে আছিলে দালি চাউল কিবা কিবি ধেৰ আছে এতিয়া ইয়াত পৰিব দৈ কেলে হ'ব ন আৰু এইফালে পুৰা দৈ খানাত বিজি মন্দিৰা আৰু এইফালে দেখা পাইছে দৈ আৰু মানে হালধি দি পেলাই পুৰা একদম মাছাজ কৰি দিছে সেইটো কৰিলে কি হয় মাংসটো একদম টেণ্ডাৰ হয় ধুনীয়া হয় খাবৰ কাৰণে আৰু তই হিমালয় পৰ্বত বগাই আহিছিলি নেকি আজি এইফালে আমাক জানুৱাৰী চাওক জানুৱাৰী কি ধুনীয়াকে বহি আছে জানুৱাৰীক দেখা পাইছে হাগিবলৈ বহা মানুহত যাকে বহি আছে জানুৱাৰী আমি বেলেগ কাম নাজানো ন সেইটোকে কৰি দিওঁ তোক সহায় কৰি দিছোঁ এইটো কৰি পেলাই আৰু গাইজ দেখা পাইছে এইফালে মানে জুই উঠাব পৰা নাই আমি তিনিওটাই কেনেকৈ বহি আছোঁ ইমান ধুনীয়াকৈ দেখা পাইছে বহুত ভাল হৈছে মন্দিৰা কোৱাচোন কেনেকুৱা লাগিছে এবাৰ তোমাৰ জুইটো উঠাই পেলাই ধোৱাৰ মাজত আমি এনেকৈ বহি কি তুমি অলপ ধান চান লৈ আহিলা যে আখৈ খাম আৰু এই বস্তুটো দেখি পেলাই মানে একদম সৰু কাললৈ মনত পৰি গৈছে আগতে এনেকৈ আখৈ ফুটাই খাইছিলোঁ গাইজ ফাইনেলি আমাৰ এইফালে মানে দালি বনাই আছে আৰু এইফালে মানে এতিয়া চব্জিটো বনাব আৰু দেখা পাইছে এইফালে পূৰা খানা ৰেডি
খানা ৰেডি হোৱা নাই অলৰেডি আৰু এইফালে নৱনীতে আজি ভাজি বনাইছে এইটো ভাজি কি হ'ব ঠিক নাই গাইছ এইফালে দেখা পাইছে দালি এইফালে আছে ভাজি এইটো ভাজি চাগে কৰ্কৰীয়া মাৰিব চাগে হয় নাই আৰু এতিয়া মানে খানাত চব আহি গ'ল দেখা পাইছে এইফালে আছিলে গীতু মানে এইফালে আছিলে মন্দিৰা এইফালে আছিলে সুদীপ্ত এইফালে আছিলে নৱনীতা আৰু এইফালে মানে আৰু কেইজনমান আছিলে আমাৰ আজি খানা জেগাটো ক'ত আছিলে আজি মাছপাথৰি যোৱা কথা ক'ত আছিলে বাগমৰা পথাৰত হৈ আছে ইয়াত এটা টাইমত বাঘ ওলাইছিলে কি কয় এই জেগাটোৰ নাম কি হয় এই জেগাটোৰ নাম হৈছে মাছপাথৰি বাগমৰা বুলি কয় এইটো জেগাতে মোৰ নিজৰ কাকাই ইয়াত বাঘ মাৰিছিলে এইটো কাৰণে বাগমৰা পথাৰ হ'ল তো গাইছ মানে ফাৰ্ষ্ট টাইম এইটো কথা গম পাইছোঁ মানে এইখিনি জেগাত আগতে আহিছোঁ তেনেকৈ কিন্তু গম পোৱা নাই জেগাটোৰ কথা এইখিনি জেগাত বোলে বাঘ ওলাইছিল সঁচাই নে মিছাই বাঘ মাৰিছিল মন্দিৰটো কি নাম বাঘমৰা মন্দিৰ ভাল কথা এটা গম পাইছোঁ আৰু এইফালে আমাৰ দালি হৈ গ'ল ন গীতুমণি ইমানেই কথা চবেই লাগি আছে বহুত ভাল লাগিছে মানে একচুৱেলি আজি পিকনিকটো কেঞ্চেল হোৱাৰ কাৰণে আমি খানাটো খালোঁ আপোনালোকে দেখিছে ধুনীয়াকে পিঁয়াজ আনিছো পুৰা ধোঁৱা মাৰি আছে এইখিনিতে চাওক এইটো এটা নতুন ৰেচিপি চিকেনৰ মছলা আৰু মন্দিৰ আপোনালোকে দেখিবলৈ পাইছে এয়া ধুনীয়াকে মই মাংস কি পানী ঢালা দি ঢালিছে দেখা পাইছে মাংস পুৰা মানে বাল্টিখন বাকী আছে পুৰা ৰেডি হৈ গ'ল মাংসটো আৰু এতিয়া আমি ধুনীয়াকে খাব লাগে কি এইটো তই আজি কি বনালি ভাজি বনালো আধা খাম মোৰ মেহনত কা ৰং আজি ফাইনেলি আমাৰ খানা ৰেডি হৈ গ'ল দেখা পাইছে এইফালে মাংস এইফালে কিবা কিবি গোটেইখিনি বস্তু আছে দেখা পাইছে গোটেই খোপা বহি গ'ল ইয়াতে আৰু এতিয়া ঢালি দিয়ক ইয়াতে মাংস দালি মিক্স কৰি দিয়ক ঢালি দিয়ক অচুতে কি কাটি আছিলে চালাড আৰু বিট 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 কাটি আছিলে আৰু দেখাই দিয়ক এবাৰ দেখাই দিয়ক মিলাব বিচাৰিছোঁ নিমখ নাই উইদাউট নিমখত মিলাই আছে এইফালে খানা বনোৱা মানুহকেইজনী দুজনী ছোৱালী তিনিজনী ছোৱালী দুজনী ছোৱালী নেকি ন মাজৰজনী ছোৱালী নহয় মাজৰজনী মতা নেকি চ' গাইজ ফাইনেলি আমাৰ খানা খোৱা হৈ গ'ল আৰু ইয়াৰ পৰা ভিউটো চাওক কিহৰ খেতি কৰি দিছে নাজানো হয়তো কিবা শাকৰ খেতি কৰি থৈছে নেকি আৰু ইয়াৰ পৰা ভিউটো চাওক গাইজ তামাম লাগিছে দেখি পেলাই আৰু এইখিনিৰ পৰা আমাৰ বাইপাছটো বেছি দূৰ নহয় এইফালে গোটেই ৰাইজে আমাৰ খানা খাই আছিলে আৰু মোৰ মানে অলৰেডি খাই হৈ গ'ল তো সেইকাৰণে ধুনীয়াকৈ ব্লগটো বনাবলৈ আহিলোঁ আৰু ইয়াৰ পৰা ভিউটো চাওক আৰু অলপ আগত এইখিনিতো এটা পিকনিক প্লেচ আছিলে পিকনিক প্লেচ একচুৱেলি মানে ইয়াতো পিকনিক প্লেচেই হয় সৰু সুৰা তো ইয়াতো মানে পিকনিক খোৱা পাৰ্টি এটা আছিলে এইখিনিৰ পৰা গ'ল আৰু সেই তেনেকুৱাতো এটা পাৰ্টি আছিলে সিহঁতো গ'ল আমি এতিয়া লাষ্টত আছোঁ আৰু ইয়াৰ পৰা ভিউটো ন তামাম লাগিছে দেখি পেলাই বাকী গাইছ মানে টাৱাং ৰাইডৰ কাৰণে পূৰা এক্সাইটেড হৈ আছিলোঁ কাইলৈ দিনটো গ'লেই ন পৰহিৰ পৰা আমাৰ ৰাইড ষ্টাৰ্ট হৈ যাব আৰু আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ কাৰণে যিমানখিনি পাৰোঁ মানে ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম যিহেতু টাৱাঙত পূৰা মানে স্ন'ফল হৈ আছে শুনিছোঁ কিমান কি হয় নাজানো মানে কপাল যদি ভাল থাকে ন স্ন'ফলটো পাম তেনেহ'লে কাৰণ যেতিয়া লাষ্ট টাইম গৈছিলোঁ ন মই তেতিয়া স্ন'ফলটো পোৱা নাছিলোঁ কিন্তু আমি অহাৰ 5 দিন নে 2 দিনমানৰ পিছত পূৰা স্ন'ফল পৰিছিলে তো দেখা যাওক কি হয় তো এবাৰ ৰিক্স লৈ পেলাই আকৌ ওলাইছোঁ বাকী স্ন'ফলটো পালে ন ৰাইডটো ছাকচেছ হোৱা নিচিনা লাগিব আকৌ ছাপোৰ্ট কৰিব যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কি কম মই কাপোৰ বাচন ধুই যাব আপুনি ঘূৰাচোন কেমেৰাটো ফোকাছ কৰ মোৰ পিনে এই সব বাচন অশোকদা ধুই যাব নাই মই নলওঁ নাই বাচনটো ধুই লওঁ না ভিতৰে ধুব নাই নাই আপুনি ধুব গুড নাইট গুড নাইট এইটো চাউণ্ড আৰু এবাৰ RPM দিওঁ দিয়া ঘূৰিব এবাৰ ঘূৰাবলৈ দে এবাৰ মই এনেই জাষ্ট ট্ৰাই কৰিম এটা ট্ৰাই কৰিম এবাৰ বনত ঘূৰালে চকা নাযায় দুখ হয়
দে খানা চানা খোৱা হৈ গ'ল আৰু এইফালে আৰপিএমটো কেনেকুৱা পালা আৰপিএমটো কেনেকুৱা পালা মজা লাগিলে এনেকে কেনেকুৱা দিছে একদম বাইক পুৰা হিট হৈ গ'ল আহি আছে আৰু মাজত খালি কাইলৈ দিনটো বাকী আছে তাৰপিছত গৈ আছে মোৰ যোৱা কথা আছিল কিন্তু মোৰ কিবা এটা প্ৰব্লেম হোৱাৰ কাৰণে নগলো বাকী তাৰ মানে ষ্টিকাৰটো দেখা পাব ষ্টিকাৰটো দেখা পাব কি আছিলে চেনেলৰ নামটো কৈ দিয়া ট্ৰেভেল এণ্ড ফুড ইণ্ডিয়া তলত মানে লিংক আছে দেই সাবস্ক্ৰাইব কৰিব আপোনালোকৰ এইটো ভিডিঅ'ৰ লিংকটো দিয়া থাকিব ডেছক্ৰিপশ্যনত আপোনালোকে সাবস্ক্ৰাইব কৰিব বাকী ভিডিঅ'টো কেনেকুৱা পালে এবাৰ কমেণ্ট কৰি জনাব বাকী কাইলৈ গাইছ এটা দিন আছে মাত্ৰ টাৱাং ৰাইডৰ কাৰণে আৰু ভিডিঅ'টো বেছি লম্বা নকৰি যিহেতু এইফালে চবেই মানে খানা চানা খাই হৈ গ'ল আৰু বাইকত আৰপিএমটো কেনেকুৱা পালে আপোনালোকে এবাৰ কমেণ্ট কৰি জনাব গাইছ ভিডিঅ'টো বেছি লম্বা নকৰি যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব লগতে লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাৰিব তো টিল দেন টাটা বাই বাই বঢ়িয়া